মুখ্য কাৰ্যালয় এই মুখ্য কাৰ্যালয় আমাৰ শুভ উদ্বোধনী কৰিবৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীক আমি অনুৰোধ জনাইছো লগতে আমাৰ বিধায়ক ডাঙৰী আছে তেখেতক আমি উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আমাৰ গায়ন বাদ্য দলটো আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছো আমাৰ দলীয় কাৰ্যকৰ্তাসকলে অকণমান তেখেতসকলক সুবিধাটো কৰি দিবৰ বাবে বিশেষভাৱে মই অনুৰোধ জনাইছো আমাৰ গায়ন বাদ্যৰ ভকতবৃন্দক আমাৰ গায়ন বাদ্য দলটোক আমি তেখেতলোকক सबका साथ सबका विकास जी नीति ये प्रकृत अर्थत वास्तवत अत्यंत आंतरिकतार मूल्यांकन करा आज तारीखत भारतवर्षे कम समय भर आपलोके देखिसे कांग्रेसर समय 10ম स्थानत आछिल विश्वर अर्थनीति है किन्तु आज केवल 10 बছर भितरते 5ম बृहत अर्थनीति राष्ट्र हिसाब से आज भारतवर्षे स्वीकृति बुटलिबले सक्षम हल और 2030 भितर तृतीय विश्वर श्रेष्ठ उन्नत राष्ट्र हिसाब से निजर परिचय बुटलिबले सक्षम हब गति यात्राटुत भारतवर्षर प्रतिखन राज्यर भोटदाता राइजे आंतरिकतार अंशग्रहण कर विचारे अंशीदार हब विचारे এই বিকাশ যাত্ৰা আমি ৰাইজৰ সৈতে কথা পাতিছো ৰাইজে কৈছে যে আপোনাৰ প্ৰতিদ্বন্দ্বী নৰেন্দ্ৰ গগৈৰ মূল ধানৰ তেখেতলোকক টিভিতে দেখি পায় নিৰ্বাচনী প্ৰচাৰ তেখেতলোকে যিধৰণে চলাবলৈ চলোৱাই এই বিষয়টোত আপুনি কিবা ক'ব মই নকওঁ কাৰণ বিৰোধীৰ কথা এইটো কাৰণ বিৰোধীয়ে কি ৰণকৌশল লৈছে কেনেধৰণে তেখেতসকলে কাৰ লগত গৈ কাৰ ওচৰলৈ গৈছে এইখিনি কথা নিশ্চিতভাৱে আমাৰো খবৰ ৰখাৰ দৰকাৰ আছে आमार तृणमूल पर्यायत खबर राखिसे एटु নহয় যে দৰকাৰ নাই কাৰণ আমাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে ইতিমধ্যে গৈছে আৰু ৰাইজেটো উমান দিবই কোন আহিছে কেতিয়া আহিছে নহয় এইবিলাক কথাটো লুকাই নাথাকে মই আলৈ আহিছো তে বিৰোধীয়ে গম পাবই আমাৰ জনপ্ৰিয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া ঘৰত বহিছো আৰু আজি আমাৰ কাৰ্যালয় আমি শুভ উদ্বোধন কৰিছো গতিকে এইবিলাক কথাটো বিৰোধীৰ হাতত থাকিবই খবৰ ৰাজনীতি কৰা মানুহেটো সকলোৱে খবৰ ৰাখিবই কিন্তু আমাৰ লক্ষ্য হৈছে কি আটাইতকৈ সৰহ সংখ্যক যাতে আমি ভোটদাতা ৰাইজৰ সমৰ্থন লৈ এই নিৰ্বাচনত যাতে জয়যুক্ত হ'ব পাৰো সেই লক্ষ্যৰে আমাৰ সকলোৱে নিষ্ঠাৰে দিনে নিশাই কাম কৰি আছে আপুনি এজন প্ৰাৰ্থী হিচাপে আপোনাৰ মুখে জানিব বিচাৰিছো আপুনি কিমান দূৰত জড়িত নাই মই সেইটো সংখ্যা নকওঁ সেইটো ৰাইজৰ আদালতত সেই কথাটো বিবেচনা হ'ব কাৰণ ৰাইজে গণতন্ত্ৰৰ সৰ্বোচ্চ শক্তি এইটো মই কোৱাটো উচিত নহয় ৰাইজে সিদ্ধান্ত লৈছে ৰাইজে নিশ্চিতভাৱে এই কথাটো ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এইটো তেখেতসকলে ইয়াৰ প্ৰকৃত কথাটো প্ৰতিফলন ঘটাব